আৰু এটা ভিডিঅ'ত স্বাগতম জনালো আজিৰ এই ভিডিঅ'টো হৈছে মোক বহুত কেজন সাবস্ক্ৰাইবাৰে মোক সুধি আছিল বেংক এক্সামৰ ইন্টাৰভিউৰ ওপৰত কিবা এটা ককচন গতিকে আজিৰ ভিডিঅ'টো কমপ্লিটলি বেংকিং এক্সামৰ ইন্টাৰভিউৰ ওপৰতে হ'ব কাৰণ IBPS PO প্ৰিলিমছ বহুতে দিলে তো তাৰ ইন্টাৰভিউ হ'ব সক এতিয়া ইন্টাৰভিউত কথা ক'বলৈ যোৱাৰ আগত কোনবিলাক এক্সামত ইন্টাৰভিউ হয় মই কৈ লওঁ ময়ো বহুত কেটা বেংক এক্সাম ক্ৰেক কৰিছো তিনটা তো ময়ো ইন্টাৰভিউ দিয়া এক্সপেৰিয়েন্স আছে ঠিক আছে তো ইন্টাৰভিউ কোড হয় মই কৈ লওঁ PO লেভেলৰ জব কেটাত ইন্টাৰভিউ হয় যেনেকৈ IBPS PO IBPS SO IT অফিচাৰ যেনেকৈ যোনটো মই ক্ৰেক কৰিছিলোঁ ঠিক আছে তো IBPS PO হ'ল SBI PO হ'ল তাৰ লগতে এতিয়া আহিব নেক্সট RRB PO তো PO লেভেলৰ জব কেটাত আপোনাৰ ইন্টাৰভিউ হয় কিন্তু ক্লাৰিকেল লেভেলৰ জব ক্লাৰ্ক যিকেটা হয় তাত জাস্ট প্ৰিলিমছ এণ্ড মেইনছ হয় তাত একো ইন্টাৰভিউ নহয় তাতে ফাইনেল যোনটো কাট অফ কমপ্লিটলি মেইনছৰ ওপৰত ডিপেন্ড কৰে কিন্তু আপুনি যদি PO এক্সাম দিয়ে like IBPS PO SBI PO RRB PO তাতে কি হয় ফাইনেল কাট অফ টু 75% ধৰিলে মেইনছৰ পৰা 25% ধৰিলে ইন্টাৰভিউৰ পৰা তো দুইটাৰ পৰা কাট অফ ক্যালকুলেট হয় এই 75 25 সবতে নহব পাৰে কিছুমানৰ হয়তো 60 40 হ'ব পাৰে কিন্তু অলমোস্ট তেনেকৈ সবতে হয় গতিকে গম পালো কোড ইন্টাৰভিউ হয় এটা ইন্টাৰভিউ কি আমি দিব পাৰো কি আমি মিডিয়ামত দিব পাৰো সবেই মোক এটো প্ৰশ্ন সোধে মই নিজৰো ইন্টাৰভিউ দিয়াৰ এক্সপেৰিয়েন্সৰ পৰা মই আপোনালোকক কৈ আছো পোনপ্ৰথমে কৈ থওঁ এই IBPS SBI এইকেটা এক্সাম কি হয় এটা সেন্ট্ৰেল লেভেলৰ জব হয় তো আপুনি এটো এক্সপেক্ট নকৰিব যে তাত গৈ আপুনি অসমীয়াত ইন্টাৰভিউ দিব পাৰিব তাত কেতিয়াও আপোনাক অসমীয়াত ইন্টাৰভিউ দিয়াৰ চান্স নিদিয়ে ঠিক আছে RRB PO হ'ল গ্ৰামীণ বেংক তাত হয়তো আপোনাৰ অসমীয়া ইন্টাৰভিউ দিব পাৰে যদি আপোনাৰ লাক ভাল হয় ঠিক আছে তাত হয়তো দিয়ে মই RRB PO ইন্টাৰভিউ দি পোৱা নাই কিন্তু তাত হয়তো দিবও পাৰে কিন্তু আমি নাভাবাটোৱে ভাল প্ৰিপাৰেচন কৰাটোৱে ভাল এটা বহুতে কয় অকল ইংলিছতে দিব পাৰিব নেকি নহয় আপুনি হিন্দীটো দিব পাৰে হিন্দী আমাৰ ৰাষ্ট্ৰ ভাষা হয় এটা কথা কওঁ আমাৰ ভাৰতৰ যিখিনি সেন্ট্ৰেল গভৰ্ণমেন্টৰ অৰ্গানাইজেচন হয় তাত হিন্দীটো কিন্তু বহুত প্ৰাধান্য দিয়ে আমি প্ৰত্যেকটো বস্তু কিবা এটা হলো আমি হিন্দীত লিখিবই লাগে হেতু আমাৰ ৰুল হয় মই নিজে এটা জব কৰি আছো মই কিবা লেটাৰ লিখিলো কিবা মই নোট পুট আপ কৰিলো মই সিনিয়ৰলে বা ইমেইল দিলো কাৰবালে প্ৰত্যেকটো বস্তুত আমি 2-3টা লাইন হিন্দীত লিখিবই লাগে এটো আমাৰ অসমখন নৰ্থ ইষ্টখন গ ক্ষেত্ৰ হয় হিন্দীৰ হেতু কাৰণে ইমান ফলো কৰিব নালাগে কিন্তু যেবিলাক আমাৰ অফিসত বাহিৰৰ পৰা মেইল আহে যেনেকৈ দিল্লী লক্ষ্ণৌ তাৰ পৰা কিছুমান মেইল অকল হিন্দীত আহে ইংলিছত নাহে আমি নিজে গম নাপাওঁ আমি নিজে পিছত গুটেটো ট্ৰান্সলেটৰ মাৰি চাই থাকো তাৰ মানে হিন্দীটো প্ৰাধান্য দিয়ে আৰু ইন্টাৰভিউত যদি আপুনি হিন্দীত দিয়ে কোনো ডাঙৰ কথা নহয় কোনোৱে ডাঙৰ কথা নহয় আপুনি ইন্টাৰভিউ নিশ্চয় পাস কৰি গুচি যাব ঠিক আছে সক এটা এক্সামৰ যদি আপুনি ইন্টাৰভিউ দিব গৈ আছে বেংকিং এক্সামৰ আপোনাৰ হিন্দী জানে নে ইংলিশ জানে হেতু আপোনাক নাচাই ঠিক আছে আপুনি বেংকিংৰ কথা কিমান জানে হেতু চাব আপুনি কিমান স্মাৰ্ট হয় হেতু আপোনাক চাব গতিকে ইংলিশ বা হিন্দী যিকোনো এটা কিন্তু ভালকে ক'ব পাৰিব লাগিব ঠিক আছে মই হিন্দীটো মই ইমান নাজানো মই আমাৰ মামাৰ হিন্দী নিচিনা তাই কিন্তু মই ইংলিশটো এটো কাৰণে মই অলপ ষ্ট্ৰং বনাই লৈছিলো ইংলিশত যাতে যি প্ৰশ্ন সোধে সব মই নিজে অসমীয়া মিডিয়ামৰ হয় হা মই এতিয়াও জানো ভাবো যে মোৰ ইংলিশটো ইমানো বেছি ষ্ট্ৰং নহয় কিন্তু যিমান কৈ থাকিম ন সিমানখিনি মোৰ কনফিডেন্স লেভেল বাঢ়ি গৈ থাকিব আৰু ইন্টাৰভিউত কনফিডেন্সটোৱে বেছি মেটাৰ কৰে আৰু ৰিসেন্টলি যোৱা 3 বছৰত মই যিমানখিনি মিটিং এটেন্ড কৰিলো অফিচৰ পৰা লাইক মই চেন্নাই গলো মই দিল্লী গলো মই কলকাতা গলো মই গোৱা গলো অফিচৰ পৰা মই পণ্ডিচেৰী গলো মই কবাত গলো তো মই যিমানবিলাক মিটিংত গলো মই বেছিভাগত কিন্তু ইংলিশতে কথা ক'ব লাগে হা তো ইংলিশতে নাজানিলে কেতিয়াবা হিন্দীত কম আৰু উপায় নাই কিন্তু মই বেছিভাগতে ইংলিশতে কৈ মই প্ৰেক্টিসটো মানে মই এটা সেই কনফিডেন্সটো আহি গল মানে আমাৰ অফিচতো কিমান মিটিং হয় তাত ইংলিশত কৈ মানে হেতু আহি গল তো আপুনিও যিমান প্ৰেক্টিস কৰিব সিমান আপোনাৰ আহি যাব হে লেভেলটো ঠিক আছে নাভাবিব যে এজন অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীয়ে সিমানখিনি নোৱাৰে ময়ো অসমীয়া মিডিয়ামৰ আছিলো ঠিক আছে তো ময়ো এতিয়া ক'ব পাৰিছো আপোনালোকে কিয় নোৱাৰিব আপোনালোকেও নিশ্চয় পাৰিব আৰু ইংলিশ কোৱা আৰু লিখাৰ মাজত পাৰ্থক্য এটাই কোৱাটোত আপোনাৰ গ্ৰামাৰ মিস্টেক হলেও একো নহয় ঠিক আছে আপোনাৰ জাস্ট কনফিডেন্সটো থাকিব লাগে মই যেতিয়া IBPS SO এক্সামৰ ইন্টাৰভিউ দিব গৈছিলো মই কি সুধিছিল কৈ দিও মোক আপোনাৰ ঘৰ কোড সুধিলে তাৰ পিছত মই বিটেক কৰিছিলো তো এটো কমন কোৱেশ্চন সবতে থাকে যে বিটেক কৰি কিয় বেংকিংত আহিব বিচাৰিলে তাৰ ধুনিয়াকৈ এনসাৰ মই অলৰেডি প্ৰিপেয়াৰ কৰি লৈ গৈছো যি সকল ইঞ্জিনিয়াৰ হয় এই এক্সামটো এই কোৱেশ্চনৰ এনসাৰটো আপোনালোকে নিজৰ ভাবে প্ৰিপেয়াৰ কৰি লৈ যাব তাৰ পিছত মোক দুটামান বেংকিং লাইনৰ বস্তু খুলিলে CBSৰ কথা খুলিলে কোৰ বেংকিং সিস্টেমৰ কথা তাৰপৰি ATM বিলাক কেনেকৈ কাম কৰে খুলিলে তো হেবিলাক মই যিখিনি নলেজ আছে মই হেখিনি ইংলিশত কৈ আছো আৰু পঢ়াখিনিটো আমি বেছিভাগ ইংলিশতে পঢ়ো ন তো ইংলিশ কোৱাটো আমাৰ হয়তো ইমান প্ৰবলেম নহব
আৰু য়েছ আৰু এটা কুৱেশ্যন সুধিছিলে তো মই ইংলিছত ক'বলৈ প্ৰব্লেম হ'ল মই ধুনীয়াকৈ সুধি লৈছোঁ যে মে আই স্পীক ইন হিন্দী অ'কে বুলি কৈছে তাৰপিছত মই হিন্দীত বুজাই দিছোঁ যে এইটো হয় তো যদি আপোনাৰ প্ৰব্লেম হয় আপুনি জাষ্ট পলাইটলি সুধি ল'ব যে মে আই স্পীক ইন হিন্দী তো তেওঁ যদি কয় য়েছ আপুনি হিন্দীত ক'ব কথাখিনি খালি বুজাব পাৰিলে হ'ল ঠিক আছে তো এই লেংগুৱেজ কেতিয়াও এটা বেৰিয়াৰ হ'ব নোৱাৰে এটা জব পোৱাৰ ক্ষেত্ৰত কিন্তু আমি ভাৰতৰ বাসিন্দা হিচাপে হয় আমি হিন্দীটোতো জানিব লাগে ঠিক আছে যদি হিন্দী নাজানো ইংলিছটো জানিব লাগিব যিকোনো এটাত আপুনি এনসাৰখিনি দিলেই হ'ল এইটো কেতিয়াও ভয় নকৰিব খালি নিজৰ নলেজ বহাওক ঠিক আছে বেংকিং এক্সাম দিব গৈ আছে ইণ্টাৰভিউ দিব গৈ আছে বেংকৰ প্ৰত্যেকটো বস্তু আপুনি জানিব লাগিব তাৰ কাৰণে মই এটা সিৰিজ আনিম বাৰু অতি সোনকালে য'ত বেংকিঙৰ মই বিভিন্ন ধৰণৰ কথাবিলাক আপোনালোকক জনাম কাৰণ মই বহুতখিনি বস্তু শিকিলোঁ বেংকিঙৰ চ' ইণ্টাৰভিউৰ কাৰণে এইটোৱে আছিলে ভিডিঅ' কেনেকুৱা লাগিলে কমেণ্ট কৰিব